দৰং জিলাৰ মঙলদৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে আৰু ৰিজুমণি তালুকদাৰ যিগৰাকী ৰিজুমণি তালুকদাৰ দৰং কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত আছে আৰু এইগৰাকী ৰিজুমণি তালুকদাৰক প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই আচলতে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে। আমি মঙলদৈবাসী ৰাইজ আছে, কিছু সচেতন লোক আছে, জনপ্ৰতিনিধি আছে, আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু ৰিজুমণি তালুকদাৰক প্ৰাৰ্থী ঘোষণা কৰা হৈছে কংগ্ৰেছৰ ফালৰ পৰা, ৰিজুমণি তালুকদাৰ প্ৰাৰ্থী ঘোষণা কৰিছে, ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আচলতে প্ৰতিক্ৰিয়া কৰিব লগা আমাৰ বিশেষ একো নাই, কাৰণ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে, কাক দিছে সেইটো ডাঙৰ বিষয় নহয় আমাৰ কাৰণে, কাৰণ আমি বিজেপিৰ উদ্দেশ্য, আমাৰ বিজেপিৰ উদ্দেশ্য। কিন্তু কংগ্ৰেছে আচলতে আচৰিত হ'ব লাগে এইকাৰণে একো নাই, কাৰণ কংগ্ৰেছে কেনেকুৱা ধৰণৰ প্ৰাৰ্থিত্ব দিয়ে। এতিয়া কংগ্ৰেছৰ শুনা পাইছোঁ কংগ্ৰেছৰ খুব টকাৰ খেলা চলি থাকে। এতিয়া টকাৰ প্ৰাৰ্থীত যেন ইয়াতে বিভিন্ন স্থানীয় ব্যক্তি আছে কংগ্ৰেছৰ বহুত তৃণমূল কৰ্মী আছে, তৃণমূলৰ কাৰ্যকৰ্তা আছে, বহুত কষ্ট কৰি থাকি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ মাজৰ পৰা কোনোবা হয়তো নিৰ্বাচনটো খেলিব বুলি ভাবিছিলোঁ। কিন্তু আমি যেতিয়া নামটো শুনিলোঁ কোনোবা একচুৱেলি চিনিয়ে নাপায়, ৰিজুমণি তালুকদাৰ বুলি নামটো শুনিলোঁ। গতিকে জিলা সভানেত্ৰী যদিও কিছুদিন আগতে জিলা সভানেত্ৰী হোৱা বুলি শুনিলোঁ, কিন্তু তেখেতৰ কোনো যদিও একচুৱেলি বিবাহ সূত্ৰে আজি কিছুদিন আগত তেওঁ অৰ্থাৎ মঙলদৈৰ বাসিন্দা হৈছে। কিন্তু মঙলদৈৰ বাসিন্দা হ'লে কিন্তু তেখেতে এটা কথা মানুহৰ ওচৰত মানে উজ্জ্বল ৰাখিছে, নামটো কিন্তু ৰিজুমণি তালুকদাৰ দিছে। কিন্তু আমি সদায় গিৰিয়েকৰ উপাধিটো লগাব লাগে, গতিকে গিৰিয়েকৰ উপাধিটো ল'ব লাগে ৰিজুমণি বেগম হ'ব, কাৰণ তেখেতে এগৰাকী মুছলমান ব্যক্তিৰ লগত বিয়াইছে। কাৰ লগত বিয়াইছে আমাৰ ফেক্টৰ নহয়, কিন্তু কথা হ'ল যদি উপাধিটো তেওঁ লুকুৱাই ৰাইজক এটা বেলেগ ধৰণৰকৈ মানে মেছেজ দিব বিচাৰিছে, কিন্তু তেখেত অৰিজিনেলি ৰিজুমণি বেগম। গতিকে কংগ্ৰেছে কাক গুৰুত্ব দিয়ে, কেনেকুৱা পাৰ্টীক গুৰুত্ব দিয়ে আপোনালোকে নিশ্চয় জানে। গতিকে কংগ্ৰেছে তেনেকুৱা পাৰ্টীক অধিক গুৰুত্ব দিছে, কাৰণ কংগ্ৰেছৰ সভাপতি কোন, গৌৰৱ গগৈ, কাৰ প্ৰেমী বৰ্তমান। গতিকে এইবিলাক কথা আমি ক'ব লগা নাযাওঁ। গতিকে আমি বৰ্তমান জানো আমাৰ বিজেপি প্ৰাৰ্থীজন, আমি ভাবিছোঁ কংগ্ৰেছক কোনো স্থানীয় প্ৰাৰ্থী দিলে আমাৰ ব্যৱধান 20-25 হাজাৰ আমি জিকিলোঁ হয়, কিন্তু এতিয়া আমি জিকিম বিজেপি মোটামুটি 1 লাখ ভোটৰ ওপৰত অধিক জিকিম। বাইদেউ, কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰিলে প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰিছে আমাৰ মঙলদৈত ৰিজুমণি তালুকদাৰ বুলি শুনিছোঁ। তেখেতক বাৰু অভিনন্দন জনাইছোঁ, কিন্তু অভিনন্দন জনাইছোঁ এইটো কাৰণে তেখেতে ভালে হৈছে, কিন্তু মই মানুহগৰাকী আচলতে ছবিটোৱে দেখা নাই যে এইগৰাকী মহিলাই ৰিজুমণি তালুকদাৰ। মই ফটোখনহে কালি মোবাইলত দেখা পালোঁ যে এনেকৈ তেখেতে প্ৰাৰ্থিত্ব পাইছে। কংগ্ৰেছৰ কথাটো কি ক'ম, আমাৰ এতিয়া বৰ্তমান মঙলদৈ সমষ্টিটো যিহেতু আমাৰ SC মুক্ত হৈছে, গতিকে SC মুক্ত হোৱাৰ পিছততো আমি নিশ্চয় এজন ভাল যোগ্য ব্যক্তিয়ে আমি বিচাৰিম। SC থাকোঁতেও SCৰ ভিতৰতে যোগ্য এজনক আমাৰ দিছিলে, মানে MLA হৈছিলে, কিন্তু এতিয়া আকৌ আমাৰ SC মুক্ত হৈছে। গতিকে আমাৰ বহুত আছে যিহেতু অ'পেন হ'ল এইটো চিট। গতিকে মই আশা কৰোঁ ৰিজুমণি তালুকদাৰ কোনো কথাই নাই, তেওঁক দিছে বাৰু, তেওঁক যে হ'ব নেকি বিজেপিৰ কাৰণে, কেতিয়াও নহয়। এইটো বিজেপিৰ কাৰণে ৰিজুমণি তালুকদাৰ নালাগে, আৰু বেলেগ এজন যদি শক্তিশালী ব্যক্তিও দিয়ে মঙলদৈ সমষ্টিত, তেতিয়াও কিন্তু মঙলদৈ সমষ্টিৰ কাৰণে বৰ্তমান কোনো ধৰণৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ফেক্টৰ হ'ব নোৱাৰে, কাৰণ ৰাইজে উন্নয়নৰ কথাহে চিন্তা কৰে, আৰু ৰাইজে উন্নয়ন য'ত দেখিছে তাকে এতিয়া ভোট প্ৰদান কৰিব। ৰিজুমণি তালুকদাৰ বিগত বিধানসভা নিৰ্বাচনত ৰিজুমণি তালুকদাৰে চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বিচাৰিব পাৰে, কাৰণ হয় তেওঁৰো হয়তো সমাজৰ সজাগতা তেওঁৰ মনত আছে, তেওঁ সমাজসেৱী মহিলা নিশ্চয়কৈ হয়, নহ'লেনো যোৱাবাৰ চিপাঝাৰত বিচাৰিছে, তাৰপিছত আহি দৰং জিলাৰ মানে কংগ্ৰেছ কমিটিৰ সভাপতি হোৱা বুলি গম পালোঁ, কিন্তু তেওঁলোকৰ সাংগঠনিক স্থিতিটো নায়েই, আমি দেখা নাপাওঁ, এনে কাগজ পত্ৰই দেখিলোঁ ৰ'বা। তাৰপিছত এতিয়া আকৌ শুনিলোঁ তেখেতকে বোলে মানে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কংগ্ৰেছে। একো কথা নাই, এগৰাকী মহিলা হিচাপে আন এগৰাকী মহিলাক সন্মান জনোৱা আৰু তেখেতক শুভেচ্ছা প্ৰদান কৰা আমাৰ দায়িত্ব আৰু কৰ্তব্য। তেখেতৰ যি সমাজ সজাগতা মন, এই ক্ষেত্ৰত তেখেতক মই শুভেচ্ছা জনাইছোঁ। কিন্তু আমি বিজেপি দলৰ এগৰাকী কৰ্মী, নিষ্ঠাবান কৰ্মী, বিজেপি দলৰ যিটো আদৰ্শত আমি জানিছোঁ, শিকিছোঁ, বৰ্তমানৰ সময়ত তেখেতে এনেই সময় খৰচ কৰি লাভ নাই, এইটো কথা কৈছোঁ। আৰু মঙলদৈ ইতিমধ্যে আমাৰ যিহেতু SC মুক্ত সেইটোতো হয়, SCৰ পৰা জেনেৰেল কৰি দিছে এতিয়া। গতিকে মঙলদৈবাসীয়ে বহুত দিন আগৰ পৰা সপোন ৰচি আছিল, SC ইমান দিন থাকিলে এতিয়া কোনোবা জেনেৰেল নিশ্চয় আহিব। গতিকে বহুত মানে ভোটত এইবাৰ বিজেপিয়ে আমাৰ দখল কৰিব মঙলদৈ, এইটো নিশ্চিন্ত। নিশ্চয়কৈ এয়া আছিলে ৰাইজৰ প্ৰতিক্ৰিয়া। আৰু ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিছে। দৰং কংগ্ৰেছৰ সভানেত্ৰী ৰিজুমণি তালুকদাৰ দৰং কংগ্ৰেছৰ 50 নম্বৰ মঙলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী, আৰু এই প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত এই তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।